আজা রে আজা আহ 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 টি আহ 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 আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ' লৈ সমস্যা মানে বিৰাট ডাঙৰ সমস্যাত পৰিলোঁ আপোনালোকো চাগে পৰিছে মই সুধিব বিচাৰিছোঁ আপোনালোকে ক'ৰ পৰা চাই আছে জনাব আৰু ক'ব যে লাইন আহিলে নাই কালিৰ দিনটো নাই তাৰ আগত কেতিয়া গৈছিলে সেয়া নাজানো তো এতিয়ালৈকে কোনো বিজুলীৰ মানে সুংসূত্ৰ নাই ইনভাৰ্টাৰৰ বেটেৰী শেষ কালি দিনটো চলিলে আজি ইমান সমস্যা চলিলে ইমান দূৰতো সি বাৰু টানিলে নিজে আৰু বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ কথা পানীও শেষ ঠিক তো আপোনালোকো চাগে একেটা সমস্যাৰ লগতে যুঁজি আছে তো কি বুলি কওঁ প্ৰাকৃতিক দুৰ্যোগ ঘটে আৰু বৰ বিৰাট ডাঙৰ বৰষুণ আহিলে বতাহ আহিলে ৰুমালে নে ৰেমালে হয় তো গোটেইখন মানে ৰুমালে এনেকৈ বান্ধি সকলোকে লৈ গ'ল আৰু লগতে বিভিন্ন সমস্যাৰ মানুহ কি হৈছে আমি যিকোনো বস্তুৰ লগত এনেকৈ খাপ খাই গৈছোঁ যেনেকৈ এতিয়া কাৰেণ্টৰ লগত ইমানেই খাপ খাই গ'লোঁ কাৰেণ্টৰ অবিহনে জীৱনটো যেন একেবাৰে অসাৰ লেখীয়া লাগিছে এতিয়া তো এনেকুৱা অঞ্চল এতিয়াও আছে য'ত তেওঁলোকে সেই কাৰেণ্টৰ পৰা এতিয়াও মানে নিজকে আঁতৰি আছে বা সুবিধা পোৱা নাই তেওঁলোকৰ কাৰণে কিন্তু ইমান অসুবিধা হোৱা নাই যিমান অসুবিধা আমাৰ কাৰণে হৈছে কাৰণ আমি এই বস্তুটোৰ লগত ঢাল খাই গ'লোঁ তো ইয়াৰ অবিহনে থাকিবলৈ বহু কষ্ট হয় যেনেকৈ মোবাইলটোৰ অবিহনে এঘণ্টা কটাবলৈ বৰ কষ্টদায়ক যিমানেই নকওক কিন্তু বৰ কষ্টদায়ক হয় আৰু সকলোৰে অসুবিধা হৈছে আৰু আপোনালোকৰ নিশ্চয় অসুবিধা হৈছে আপোনালোকে জনাব কমেণ্টত যে লাইন আহিল নে নাই কেতিয়া গৈছিলে ওচৰ খুৰীয়েতো বিভিন্ন সমস্যা হৈছে চাগে সুধোগৈ ৰ'ব এয়া হৈছে আমাৰ ঘৰৰ ওচৰৰ খুৰাৰ ঘৰ আৰু দেখিছে কঁঠাল ইফালে কঁঠাল পৰা লাগি আছে তো কঁঠাল কোনোবাই খাওঁ বুলি ক'লে ক'ব পাৰে কঁঠাল ৰেডি আছে তাৰপৰা এইফালে আপোনালোকে দেখিছে এইফালে ফুল আৰু আটাইতকৈ ভাল পোৱা বস্তু এটা মই এয়া হৈছে লিচু খাব পৰা হৈছেগৈ তো কাৰোবাক লাগিলে মেলিলে ক'ব কমেণ্টত কুৰিয়াৰ কৰি পঠাই দিব লাগিব আচলতে বহুত গৰমৰ কাৰণে ঘৰৰ পৰা ইয়াৰ ওচৰৰ খুৰা এটা ঘৰলৈ আহিছোঁ বাহনী আছে দেখিছেনে বাহনী তলত এনেও ঠাণ্ডা হয় খালি কেতিয়াবা মহে অকণমান দিগদাৰ দিয়ে ৰ'ব বহি লওঁ বহি পেলাই দুই এটা কথা পাতিলোঁ আপোনালোকৰ লগত বিৰাট গৰম লাগিছে জানানে ভাত পানী আচলতে বনাব লগা হ'ল মোৰো গা বেয়া কাৰণে আচলতে ছুটি লৈ পেলাই আছোঁ যথেষ্ট মাথা বিষ আছিলে ৰাতিপুৱা সময়ত অকণমান ভাল পাইছোঁ আৰু বৌ অকণমান হাতত দুখ পালে যাৰ ফলত মানে বৌ ডক্টৰক দেখাবলৈ গৈছিলে ভাত পানী বনাই খাই আজৰি হ'লোঁ আৰু বিৰাট গৰম উঠিছে গৰম উঠাৰ কাৰণে ঘৰত আচলতে এতিয়া মানে কোনো উপাচাৰ নাই আৰু ঠাণ্ডা কৰিব পৰা ইনভাৰ্টাৰৰ বেটেৰী শেষ আৰু কোনো ধৰণৰ বতাহ কোনো মানে গছৰ পাত এখিলা লৰা নাই আপোনালোকে দেখুৱাব পাৰোঁ সেইকাৰণে ওচৰৰ খুৰীহঁতৰ ঘৰলৈ আহিছোঁ তেওঁলোকৰ ঘৰটো অকণমান ঠাণ্ডা তো খুৰীহঁতক মই সন্ধিয়া কালি 7:30 নে 8টা বজাত মাত দিছিলোঁ মানুহ নাই তো কালি কেইটা বজাত হ'লে খুৰী 8টাতে হ'লো 8টাতে আচলতে এয়া কেলৈ হৈছে জানে নাই 8টাতে আচলতে কৰিবলৈ একো নাই লাইন নাই মোবাইলৰ চাৰ্জ নাই কৰিব কি তেওঁলোকে তো তেনেকুৱা নিশ্চয় অভিজ্ঞতাৰ আপোনালোকেও চাগে সন্মুখীন হৈছে আৰু ভাবকচোন জীৱনটো কেনেকুৱা হৈ যায় যেতিয়া লাইনৰ অবিহনে মোবাইলৰ অবিহনে মানুহৰ জীৱনবোৰ কিমান এটা মানে অদৃশ্য ঠাইলৈ গুচি যোৱা নিচিনা লাগে কিমান অন্ধকাৰ নিচিনা লাগে আজি মানে ভুক্তভোগী হৈ নিজকে মানে অনুধাৱন কৰিছোঁ কথাবোৰ ভাবিলোঁ এইবোৰ সমস্যাৰ সৈতে আপোনালোকেও যুঁজি আছে এটা কথা আপোনালোকৰ লগত পাতোঁ বৰ বিশেষ ক'বলগীয়া একোৱে নাছিলে এয়াই আছিলে পুনৰবাৰ বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পাম